everyone, a very happy good morning and happy Vishwakarma Puja. কালি মই ব্লগটো আধাতে শেষ কৰি দিলোঁ কাৰণ কালি মোৰ মানে বেলুন চেলুন ফুল একদম ভাগৰ লাগি গ'ল। কালি মানে ঢেৰ কাম আছিল তাৰ দোকানত বেলুন ফুলালোঁ, তাৰপৰা মালা লগালোঁ, ঢেৰ কাম আছিলে। তাৰপৰা সেইকাৰণে মই ঘৰলৈ আহিলোঁ, ভাত খাই পেলাই শুই থাকিলোঁ, মানে মোৰ টোপনি ধৰিলে। তাৰপৰা মই এতিয়া ভাবিছোঁ যে মই কালিৰ ব্লগটো শেষেই নকৰিলোঁ, এতিয়া মই কেনেকৈ আকৌ নিউ ব্লগ দিম। তো মই ভাবিলোঁ দুইটা ব্লগ জইন কৰি দিওঁ কাৰণ একেদাইতো ওলাব ন। বিশ্বকৰ্মা পূজা পাৰ্ট 1 পাৰ্ট 2কৈ কৰি যাওঁ, সেইটোৱে ভাবি আছিলোঁ। তো এইটো বিশ্বকৰ্মা পূজাৰ পাৰ্ট 2। তো বেচিকলি মই এতিয়া শুই উঠি আহিলোঁ, ব্ৰাছ কৰিলোঁ, ব্ৰেকফাষ্ট কৰা নাই, ব্ৰেকফাষ্ট কৰিব আছে। মোক খুৰাই খানা কা তৈয়াৰী কৰি আছে, মানে বিশ্বকৰ্মা পূজাৰ যোনটো খিচিৰি খুৰাই পেলাব। দেখাইছোঁ খানা আয়োজন হৈ আছে। আজি খানা কি? খিচিৰি। আজি খিচিৰি বনাব। কাটি আছে, সেইফালে কচু কাটিছে। ভাইটি দা কি কৰিছা? আলু কাটিছো। আজি খিচিৰি বনাব ন? जारी है এতিয়া চাহৰ ব্ৰেক দিছে, খাই লোৱা। নানমোহন দিছে। খিচিৰি ৰেডি হৈ গ'ল। এফালে দাইল দেখিছি, এয়া দাইল আৰু এয়া খিচিৰি বনাইছে। ওলাই আহিছোঁ জানতুৰা দোকানত পূজা খাবলৈ। মই প'ষ্ট কৰি দিম আকৌ, মই কৈ দিছোঁ। হাই এই মই ষ্টৰি লগাম এই ভাগৰ মানে ওলাই আহিছোঁ গাইছ, আলহী থ'বলৈ। আলহী থ'বলৈ হয় এক নহয় দি আছোঁ ৰ। ক'ত গৈছিলোঁ? ভাইটিটোৰ ৰেচিপিটো মই দি দিম আকৌ, মই এভাগৰ দিছোঁ, মই বহুত অদৰকাৰী। খিচিৰি এতিয়া ৰাতি ডিনাৰতো আমি খিচিৰি খাইছোঁ, দিনতো খাইছিলোঁ, সেয়াই আৰু। তো আজি মোৰ দিনটো তেনেকেই পাৰ হ'ল, একদম ধেমালি ধুমুলা কৰি খাই বৈ মেলি। তো দেখিছে মোৰ মা বা চব কেনেকুৱা মানুহ, মানে মই এনেই চব মানে এনেই অফ কেমেৰা চব ঠিকে থাকে, তেতিয়া মই অন কেমেৰা কওঁ এনেকৈ কওঁ চবেই ফটো মাৰি দিয়ে। চ' মই সেইকাৰণে দি দিছোঁ। মই কৈছোঁ যে তোৰ ফটো আমি কৈছিলোঁ ন, মই দি দিম আজি প'ষ্ট কৰিম তেনেকুৱা, থেংক ইউ বুলি ক'লোঁ। আৰু এতিয়া মই খিচিৰি খালোঁ কাৰণ মোক খানা খুৰাই বনাইছিলে। তো মানুহ মানে হেৰি কি বুলি কয়, কম হৈছিল, খিচিৰি কম হৈ গৈছিলে। ফাৰ্ষ্ট কোটাত খতম হৈ গৈছে, ছেকেণ্ড কোটা বনাল, তাত থাকি যোৱাখিনি চবেই ঘৰলৈ লৈ গ'ল, আমাৰ ঘৰলৈ লৈ নিলে অলপমান। তো সেয়াই আজি দিনৰ খিচিৰিতে চলি গ'ল। আপোনালোকে ভাবিছে বিশ্বকৰ্মা পূজা খাব গ'লোঁ, ক'তো নেদেখালোঁ। এতিয়া চাওক মানুহজনী ইমান লগ কৰি থাকোঁ, লগ পাই থাকোঁ, মাজত যদি মই এতিয়া মোবাইলটো দি পেলাই ব্লগ বনাই থাকোঁ, এইটো বেয়া লাগিব ন। গম পাইছোঁ সেইটো মই ভুল কৰিলোঁ, বনাব লাগিছিলে, কিন্তু উপায় নাই আৰু। সেইটো খবৰ মানে নেখেলালেই মই। তাৰপৰা মই আৰু 2 জেগাত গৈছিলোঁ, কিন্তু তেতিয়া ফোনৰ বেটেৰী ডেট খতম নায়েই, মানে কিবা ছুইচ অফ হৈ গ'ল। তাৰপৰা মোৰ কাজেনছ আহিছিলে, সেয়াও মই ৰেকৰ্ড কৰিব নাপালোঁ কাৰণ মোৰ মোবাইলৰ বেটেৰী ডেট, আৰু ৰেকৰ্ড নকৰিও ভাল হ'ল। মানে গোটেইখিনি বিচনাতে এলাই পেলাই পৰি গ'লোঁ, আমাৰ টোপনি ধৰিছিলে চবে সেইকাৰণে। তো আজি ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। এণ্ড দেটছ ইট, থেংক ইউ, বাই বাই।